প্ৰাঞ্জিত কিবা এটা নোহোৱাৰ দুখত আমি প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত পাৰ কৰিবলগীয়া হৈছে এদিনকৈ 8টা মাহ ইতিমধ্যে অতিক্ৰম কৰিলে গোটেই ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে ফাষ্ট ট্ৰেক আদালতত প্ৰাঞ্জিত এতিয়া সকলোৱে এটাই আশা যে কোনো কাৰণত আদালতে ৰায় দিয়াৰ বা আদালতৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে কোনো কাৰণত যাতে মূল অভিযুক্তকেইটা মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে অধিবক্তাই যাতে সবল যুক্তি প্ৰদৰ্শন কৰে কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ এই হত্যাকাৰীকেইটাক মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰাকৈ আদালতে ব্যৱস্থা গ্ৰহণ কৰক অধিবক্তাই যুক্তি দিয়ক হে আশা কৰিছে 3 কোটিতকৈ অধিক অসমবাসীয়ে প্ৰাঞ্জিত চাওক নিশ্চিতভাৱে আপুনি কথাখিনি কৈছে যে জুবিন গাৰ্গৰ হত্যাৰ যি গোচৰ সেই গোচৰ ইতিমধ্যে আদালতৰ মজিয়াত চলি আছে আৰু সমগ্ৰ যিটো বিষয় সেই বিষয়টোক লৈ এতিয়াও বিভিন্ন লোকৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে কিয়নো অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই হত্যাৰ যিটো প্ৰসংগ হয় প্ৰসংগ কিন্তু এতিয়াও কোনেও মানি ল'ব পৰা নাই ন্যায়ৰ যিটো প্ৰসংগ সেয়া আজিও প্ৰতিগৰাকীয়ে কৈ আছে যে কেতিয়ালৈ জুবিন গাৰ্গে ন্যায় পাব কিন্তু তাৰ মাজতে এটা খবৰ দিব বিচাৰিছোঁ আজি শ্যামকানু মহন্তৰ গোচৰৰ ৰায়দান আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব কিন্তু মূল বিষয়টোৱে হৈছে যে শ্যামকানু মহন্ত যিগৰাকী গোটেই প্ৰক্ৰিয়াটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সেই শ্যামকানু মহন্তৰ যিটো ৰায় সেই ৰায় প্ৰকৃতাৰ্থত কি হ'ব গতিকে এই ৰায়ে গোটেই ঘটনাটো গোটেই হত্যাৰ গোচৰটোৰ ভৱিষ্যতৰ যিখিনি কাৰ্য থাকিব সেই কথাখিনি নিৰ্ণয় কৰিব কিন্তু তাৰ উপৰিও আন যিকেইগৰাকী অভিযুক্ত আছে সেয়া মই অমৃতপ্ৰভা মহন্তৰ কথা ক'লোঁ সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী আৰু আন যি দুগৰাকী তেওঁৰ নিৰাপত্তাৰক্ষী আছিলে সেই দুগৰাকীৰো আজি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া তেওঁলোকৰ যি জামিনৰ শুনানি সেই শুনানি সম্পন্ন হ'ব কিন্তু মূল বিষয়টো হৈছে যে তেওঁলোকৰ এই গোটেই ৰায়টোত তেওঁলোকৰ শুনানিৰ পৰৱৰ্তী সময়ত কি হ'ব আমি ইতিমধ্যে দেখিছিলোঁ অমৃতপ্ৰভা মহন্তয়ো জামিনৰ আবেদন কৰিছিল আৰু সেই আবেদন ইতিমধ্যে নাকচ কৰা হৈছিল তাৰ সমান্তৰালভাৱে শেখৰজ্যোতি গোস্বামীয়েও জামিন আবেদন কৰিছিল সন্দীপন গাৰ্গেও জামিন আবেদন কৰিছে গতিকে এই গোটেই ঘটনাটো যদি চায় তেনেহ'লে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত এই আটাইকেইজন অভিযুক্ত যে হাৰি যাব নোৱাৰে সেয়া এক কথা প্ৰমাণ হৈ গৈছে কিন্তু মূল বিষয়টোৱে হৈছে মই ইতিমধ্যে ক'লোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মিতালী ঠাকুৰীয়াৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ নেতৃত্বত যি বিচাৰ হ'ব সেই বিচাৰ প্ৰক্ৰিয়া এক প্ৰকাৰে কেনেধৰণে যিগৰাকী তেওঁৰ অধিবক্তা প্ৰাণ বৰা তেওঁ কেনেধৰণে তেওঁ ওকালতি কৰিব কোনখিনি যুক্তি এক প্ৰকাৰে দৰ্শাব সেইখিনি এক প্ৰকাৰে গুৰুত্বৰ হ'ব কাৰণ ইতিমধ্যে এইখিনি কথা স্পষ্ট হৈ গৈছে যে ছিংগাপুৰত জুবিন গাৰ্গক অৱহেলা কৰিছিল শ্যামকানু মহন্তই জুবিন গাৰ্গক সুৰা যোগান ধৰিছিল এই কথাখিনি এক প্ৰকাৰে স্পষ্ট হৈ গৈছে আৰু এইখিনি স্পষ্ট হৈ যোৱাৰ পিছত এই যিটো ৰায় সেই ৰায়টো কেনেধৰণৰ হ'ব লাহে লাহে মানুহৰ মনত এটা স্পষ্ট ছবি এখন আহিছে কিন্তু তাৰ উপৰিও চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই তেওঁ ইতিমধ্যে বহুখিনি যুক্তি দৰ্শাইছিল শ্যামকানু মহন্তই কোনবোৰ ক্ষেত্ৰত আচলতে গাফিলতি কৰিছিল সেইবোৰ তেওঁ খুব সজোৰে তেওঁ মাত মাতিছিল দেৱজিৎ শইকীয়া মহাধিবক্তাগৰাকীয়ে কিন্তু আজিৰ দিনটোতো কেনেধৰণৰ যুক্তি দৰ্শায় বা কেনেধৰণৰ কথাবোৰ স্পষ্ট কৰে সেয়া লক্ষণীয় হ'ব কিন্তু মূল বিষয়টোৱে হৈছে মই পুনৰবাৰ কৈছোঁ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় যিগৰাকী শ্যামকানু মহন্ত তেওঁৰ জামিনৰ শুনানি তেওঁ আচলতে ৰায় প্ৰদান কৰিব কিন্তু ফাষ্ট ট্ৰেক আদালতৰ যদি কথা মই কওঁ তেনেহ'লে শৰ্মিলা ভূঞাৰ নেতৃত্বত যিখন বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈ আছে সেই প্ৰক্ৰিয়াটো এক প্ৰকাৰে এই আন কেইগৰাকী অভিযুক্তৰ ক্ষেত্ৰত কি হ'ব তেওঁলোকৰ জামিন নাকচ হ'ব নে তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ৰায় তেওঁলোকে পাব কিন্তু এই গোটেই প্ৰক্ৰিয়াটো ভৱিষ্যতৰ কথাবোৰ আছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগবোৰ আছে ইতিমধ্যে চৰকাৰে এক বিভিন্ন কথা কৈছে জুবিন গাৰ্গে খুব সোনকালে ন্যায় পাব এইখিনি কথা আমি বিভিন্ন সময়ৰ পৰা দেখি আহিছোঁ তাৰ সমান্তৰালভাৱে বিৰোধীয়েও এক প্ৰকাৰে জুবিন গাৰ্গক লৈ ৰাজনীতিত কৰিছিল সেই কথাখিনিও আমি দেখিছিলোঁ কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ যিটো প্ৰসংগ সেই প্ৰসংগ কিন্তু আজিও এনেধৰণে চলি আছে ফাষ্ট ট্ৰেক আদালততেই হওক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠতেই হওক গতিকে স্বাভাৱিকতে যদি মই কওঁ তেনেহ'লে জুবিন গাৰ্গে ন্যায়ৰ যিটো প্ৰসংগ সেই ন্যায়ৰ প্ৰসংগটো খৰতকীয়া হ'ব লাগে প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত যদি এনেধৰণৰ হয় তেনেহ'লে আন লোকৰ ক্ষেত্ৰত কি হ'ব সেয়াও এখন ছবি স্পষ্ট হৈ গৈছে যদিও আমি কৈছোঁ যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে বিভিন্ন সময়ত তেওঁলোকে কৈ আহিছে ন্যায়ৰ তেওঁলোকে আইনী প্ৰক্ৰিয়াটোক তেওঁলোকে বিশ্বাস কৰে হয় আমিও আইনী প্ৰক্ৰিয়াটোক বিশ্বাস কৰোঁ আইনে যিখিনি দণ্ড দিব বা আইনে যিটো প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক লৈ যাব জুবিন গাৰ্গৰ গোটেই হত্যাৰ গোচৰটো আগলৈ লৈ যাব
সেয়া আমিও আচলতে এক প্ৰকাৰে ন্যায়ৰ ক্ষেত্ৰত আমিও বহু ক্ষেত্ৰত ন্যায়ক আমি সন্মান কৰোঁ, ন্যায়ৰ কথাখিনিক আমি চাওঁ। গতিকে আমি ভাবোঁ জুবিন গাৰ্গে ন্যায় পাওক। শ্যামকানু মহন্তই সঁচাকৈয়ে যদি দোষী আছিল সেয়া আদালতত সেয়া যুক্তি দৰ্শাওক চৰকাৰী অধিবক্তাই, আৰু সেই যিখিনি তেওঁলোকে যুক্তি দৰ্শাব তাৰ তেওঁ বিনিময়ত তেওঁ যিখিনি শাস্তি পাব লাগে সেইখিনি আদালতে তেওঁক প্ৰদান কৰক। তাৰ সমান্তৰালভাৱে যিকেইগৰাকী আন অভিযুক্ত আছে তেওঁলোকৰ ক্ষেত্ৰতো যিবোৰ গুৰুত্বপূৰ্ণ অভিযোগ আছে সেইসমূহ সজোৰে উত্থাপন হওক, তেওঁলোকেও কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক। সেয়া জুবিন গাৰ্গৰ পৰিয়ালে তথা পত্নী গৰিমা শইকীয়া গাৰ্গেও সেইখিনি কথাই উপলব্ধি কৰে, আমিও এই সাংবাদিক হিচাপে এইখিনি কথাই উপলব্ধি কৰোঁ। কিন্তু মূল কথাটোৱে হৈছে আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব, আইনক সকলোৱে সন্মান কৰিব লাগিব। আৰু মই ইতিমধ্যে কৈছোঁ শ্যামকানু মহন্তৰ অধিবক্তা প্ৰাণ বৰাই যিখিনি যুক্তি দৰ্শাইছিল তাৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া যিখিনি যুক্তি দৰ্শাইছিল। গতিকে সেই প্ৰক্ৰিয়াটোৰ মাজলৈ যদি যাওঁ তেনেহ'লে আজিৰ বিয়লি 2 বজাত, মই পুনৰবাৰ কৈছোঁ আজি বিয়লি 2 বজাত সেই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব। শ্যামকানু মহন্তৰ ভৱিষ্যতৰ কথাবোৰ আজিয়ে আচলতে কেনেধৰণৰ হ'ব সেই কথাখিনি নিৰ্ণয় হ'ব। তেওঁ কাৰাগাৰতে থাকিব লাগিব নে তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিব, আজিৰ দিনৰ 2 বজাত আচলতে পুনৰ নিৰ্ধাৰণ কৰা হ'ব। গতিকে মই পুনৰবাৰ কৈছোঁ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মিতালী ঠাকুৰীয়া নেতৃত্বৰ বিচাৰপীঠে শ্যামকানু মহন্তক জামিন আবেদনৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব। আনফালে ফাষ্ট ট্ৰেক আদালতত শৰ্মিলা ভূঞাৰ যিখন ফাষ্ট ট্ৰেক আদালত আছে সেই আদালতত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, শেখৰজ্যোতি গোস্বামী এই কেইগৰাকী অভিযুক্ত আছে তেওঁলোকৰ আজি জামিনৰ আবেদনৰ শুনানি সম্পন্ন হ'ব। গতিকে স্বাভাৱিকতেই আমি কৈ থকা যি বিষয় ন্যায়, সেই জুবিন গাৰ্গে ন্যায় পাবনে নাপায় সেয়া আচলতে আজিৰ দিনটোত নিৰ্ধাৰণ কৰা হ'ব। আজিৰ দিনটোত আমি গম পাম। মই পুনৰবাৰ কৈছোঁ আমি ন্যায়ৰ পক্ষত আছোঁ। ন্যায় যেনেধৰণে হয়, আইনী প্ৰক্ৰিয়া যেনেধৰণে চলে সেই প্ৰক্ৰিয়াৰ অন্তত আমি সকলোখিনি কথা ক'ব পাৰিম। কিন্তু অসমবাসীৰ বাবে পাপৰি আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাণজিৎ। এই মুহূৰ্তত আজিৰ দিনটোত সকলোৰে দৃষ্টি 2 বজালৈ নিবদ্ধ হৈ থাকিব উচ্চ ন্যায়ালয়ৰ ওপৰতেই, কিয়নো কি ৰায়দান দিব আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে সেয়া যথেষ্ট লক্ষণীয় হ'ব। কেইবাদিনো ইতিমধ্যে শুনানি চলিল আৰু শুনানিৰ অন্তত সংৰক্ষিত ৰখা ৰায়দান আজি 2 বজাৰ লগে লগে প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে যেনেধৰণে শ্যামকানু মহন্তই মুখ ঠেকেচা খাইছে আদালতে সময় বিচাৰিছে আন ক'ৰবাত বা আদালতে আৰু অন্যান্য বহু তথ্য পাতি বিচাৰিছে গোটেই প্ৰক্ৰিয়াটোত, তেনেধৰণে আদালতে গোটেই বিষয়টো আগুৱাই লৈ যাওক। ইতিমধ্যে চাৰ্জ ফ্ৰেম কৰা হৈছে, চাৰ্জ ফ্ৰেমৰ ধাৰাসমূহ সন্নিৱিষ্ট কৰা হৈ গৈছে। গতিকে ইয়াৰ পাছত সাক্ষীবাদীৰ প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব। গতিকে জুনৰ প্ৰায় 8 তাৰিখ মানৰ পৰাই প্ৰতিদিনে গোটেই বিষয়টোৰ বিচাৰ প্ৰক্ৰিয়া আৰু ত্বৰান্বিত গতিৰে চলিব। স্বাভাৱিকতে দীঘলীয়া হ'ব যাতে এই বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভণিতে এই মূল অভিযুক্তকেইটাই মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, তাৰ বাবেই অধিবক্তাই সবল যুক্তি দিয়ক, এয়া সকলোৰে এতিয়া আশা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।